বিজেপিত প্ৰত্যেক বছৰে আমি মহিলাৰ সংখ্যা বঢ়াই যাওঁ, যুৱকৰ সংখ্যা বঢ়াই যাওঁ। আমাৰ লক্ষ্যটো হ'ল যে বিজেপি যাতে এটা ইউথ চেন্ট্ৰিক পাৰ্টি হৈ থাকে। সেইকাৰণে প্ৰত্যেকবাৰে আমাৰ লক্ষ্য হয় যে আমি যাতে নতুন মুখক প্ৰাধান্য দিওঁ। যোৱাবাৰ তৰংগ গগৈহঁতে খেলিছিলে। এইবাৰ আমাৰ লক্ষ্য হ'ব যে তৰংগ গগৈতকৈও তলৰ বয়সৰ ল'ৰা আগুৱাই আহক। এজন দুজন তিনিজন আমি যিমানে পাৰোঁ, আমি ইয়ং আৰু ইউথফুল যিটো মানুহক কয় তেনেকুৱা চেহেৰা বিজেপিলৈ আনিব খোজোঁ। গতিকে বিজেপিত প্ৰত্যেক বছৰে আমি মহিলাৰ সংখ্যা বঢ়াই যাওঁ, যুৱকৰ সংখ্যা বঢ়াই যাওঁ। আমাৰ লক্ষ্যটো হ'ল যে বিজেপি যাতে এটা ইউথ চেন্ট্ৰিক পাৰ্টি হৈ থাকে। সেইকাৰণে প্ৰত্যেকবাৰে আমাৰ লক্ষ্য হয় যে আমি যাতে নতুন মুখক প্ৰাধান্য দিওঁ। যোৱাবাৰ তৰংগ গগৈহঁতে খেলিছিলে। এইবাৰ আমাৰ লক্ষ্য হ'ব যে তৰংগ গগৈতকৈও তলৰ বয়সৰ ল'ৰা আগুৱাই আহক। এজন দুজন তিনিজন আমি যিমানে পাৰোঁ, আমি ইয়ং আৰু ইউথফুল যিটো মানুহক কয় তেনেকুৱা চেহেৰা বিজেপিলৈ আনিব খোজোঁ। গতিকে বিজেপিত প্ৰত্যেক বছৰে আমি মহিলাৰ সংখ্যা বঢ়াই যাওঁ, যুৱকৰ সংখ্যা বঢ়াই যাওঁ। আমাৰ লক্ষ্যটো হ'ল যে বিজেপি যাতে এটা ইউথ চেন্ট্ৰিক পাৰ্টি হৈ থাকে। সেইকাৰণে প্ৰত্যেকবাৰে আমাৰ লক্ষ্য হয় যে আমি যাতে নতুন মুখক প্ৰাধান্য দিওঁ। যোৱাবাৰ তৰংগ গগৈহঁতে খেলিছিলে। এইবাৰ আমাৰ লক্ষ্য হ'ব যে তৰংগ গগৈতকৈও তলৰ বয়সৰ ল'ৰা আগুৱাই আহক। এজন দুজন তিনিজন আমি যিমানে পাৰোঁ, আমি ইয়ং আৰু ইউথফুল যিটো মানুহক কয় তেনেকুৱা চেহেৰা বিজেপিলৈ আনিব খোজোঁ। গতিকে বিজেপিত প্ৰত্যেক বছৰে আমি মহিলাৰ সংখ্যা বঢ়াই যাওঁ, যুৱকৰ সংখ্যা বঢ়াই যাওঁ। আমাৰ লক্ষ্যটো হ'ল যে বিজেপি যাতে এটা ইউথ চেন্ট্ৰিক পাৰ্টি হৈ থাকে। সেইকাৰণে প্ৰত্যেকবাৰে আমাৰ লক্ষ্য হয় যে আমি যাতে নতুন মুখক প্ৰাধান্য দিওঁ। যোৱাবাৰ তৰংগ গগৈহঁতে খেলিছিলে। এইবাৰ আমাৰ লক্ষ্য হ'ব যে তৰংগ গগৈতকৈও তলৰ বয়সৰ ল'ৰা আগুৱাই আহক। এজন দুজন তিনিজন আমি যিমানে পাৰোঁ, আমি ইয়ং আৰু ইউথফুল যিটো মানুহক কয় তেনেকুৱা চেহেৰা বিজেপিলৈ আনিব খোজোঁ।